গৰমৰ দিনত আমাৰ শৰীৰত সাধাৰণতে কিছু লোকৰ শৰীৰত দেখা দিয়া এটা বিশেষ সমস্যা হৈছে ঘামুচিৰ সমস্যা। গৰমৰ বাবে শৰীৰত ঘামুচি দেখা দিছে নেকি? ঘামুচিৰ পৰা পৰিত্ৰাণ পাবলৈ মানি চলক এই ঘৰুৱা উপায়। এতিয়া গ্ৰীষ্মৰ সময়। অত্যাধিক গৰমত সময়ত আমাৰ দেহত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। গৰমৰ দিনত ছাল সম্পৰ্কীয় বহুতো সমস্যাই বহুতকে অশান্তি দিয়ে। কিন্তু এই সমস্যাসমূহৰ মাজত এনে এক সমস্যা আছে যিয়ে যিকোনো প্ৰকাৰৰ ছাল বা যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰতে হ'ব পাৰে। এইটো হৈছে ঘামুচিৰ সমস্যা। গৰমৰ দিনত ঘামুচিৰ পৰা পৰিত্ৰাণ পাবলৈ দিনত চাফ চিকুণতাত থকাৰ উপৰিও দিনত 3বাৰকৈ গা ধুব লাগে। আমাৰ খাদ্যৰ ওপৰতো যতন ল'ব লাগে। নেমু, শাক, পাচলি, নাৰিকলৰ ডাব, তৰমুজ আদি খোৱাটো ভাল। এনেধৰণৰ সাধাৰণ নিয়ম মানি চলিলে ঘামুচি আপোনাক আক্ৰমণ কৰিব নোৱাৰে। ঘামুচি উঠিলে এল'ভেৰা ব্যৱহাৰ কৰিব পাৰে। এল'ভেৰাৰ ব্যৱহাৰে ঘামুচিৰ সমস্যাত যথেষ্ট লাভালাভ প্ৰদান কৰে। গ্ৰীষ্মকালত দৈনিক 15 পৰা 25 মিনিটৰ বাবে এল'ভেৰা জেল ঘামুচি হোৱা স্থানত সানি ধুই দিলে যথেষ্ট সকাহ পোৱা যায়। পাতল, ঢিলা আৰু এনে কাপোৰ পিন্ধিব লাগে যিয়ে ঘাম শুহি ল'ব পাৰে। শৰীৰৰ প্ৰতিটো অংশত সতেজ বতাহ সংস্পৰ্শলৈ আহিব পৰা কাপোৰ পিন্ধিব লাগে। ঘামুচিৰ পৰা পৰিত্ৰাণ পাবলৈ গৰমৰ দিনত যিমান পাৰে পানী খাব লাগে। আপোনাৰ শৰীৰ হাইড্ৰেট হৈ থাকিলে ঘামুচিৰ সমস্যা কিছু পৰিমাণে কমিব পাৰে। গৰমৰ দিনত আপুনি তিয়ঁহ খাব পাৰে। তিয়ঁহ পানীয় আৰু তিয়ঁহ খালে আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে, যাৰ বাবে ঘামুচি হোৱাৰ সম্ভাৱনা কম থাকে। আৰু পাৰিলে গৰমৰ দিনত আপুনি এনে কিছুমান খাদ্য গ্ৰহণ কৰিব আৰু গৰমৰ দিনত কম মছলাযুক্ত খাদ্য গ্ৰহণ কৰিব, যিয়ে আপোনাৰ বডিটো ঠাণ্ডা কৰি ৰাখে। তেনে খাদ্য গ্ৰহণ কৰিব। আপোনাৰ শৰীৰটো ঠাণ্ডা হৈ থাকিলে ঘামুচিৰ সমস্যাৰ পৰা আপুনি কিছু পৰিত্ৰাণ পাব পাৰে।